50 ইয়াৰ্ছত 35 ইয়াৰ্ছৰ নিচিনা কেনেকৈ দেখাব এতিয়া মানুহবিলাকৰ আজিকালি যি লাইফষ্টাইল হৈছে 50 ইয়াৰ্ছত তেওঁলোকক 75ৰ নিচিনা দেখে 70 নিচিনা এজৰ নিচিনা দেখা যায় সো মই কৈছো আপোনালোকক 50 ইয়াৰ্ছত 35ৰ নিচিনা দেখাবৰ কাৰণে তাৰ কাৰণে আপোনাৰ এদিনতে আপুনি ৰিজাল্ট নাপাব কিন্তু এদিনতে আপুনি আপোনাৰ মেন্টেল হেলথটো যে ইমপ্ৰুভ হৈছে সেইটো কথা আপুনি গম পাব মেন্টেল হেলথটো এতিয়া ইমপ্ৰুভ কেনেকৈ কৰিব ফাৰ্ষ্ট ষ্টেপৰ পৰা মই আপোনালোকক কম স্লিপ এতিয়া আপোনালোকে হয়তো ভাবিব স্লিপিক আমিতো সদায় টোপনি যাওঁৱেই তাত নতুন কি আছে কিন্তু নহয় আমি টোপনি যাওঁ কিন্তু আমি ডিপ স্লিপ কেজনে ল'ব পাৰো যেনেকৈ বাচ্চাবিলাকে শুৱে ক'ব নোৱাৰাকে শুৱে আমি কেজনে ল'ব পাৰো আমি খুৰুংকে শব্দ এটা হ'লে সাৰ পাই যাওঁ ভাল লাগিলে সাৰ পাই যাওঁ সেইটো ডিপ স্লিপ নহয় গোটেই ৰাতিটো যিটো আপোনাৰ যিমান আৱাৰ আপোনাৰ শুব লাগে আপোনাৰ 7 ঘণ্টাৰ পৰা 8 ঘণ্টা আপুনি গোটেই ৰাতিটো শুব লাগে সেইখিনি আপুনি ডিপ স্লিপ কেজনে আমি ল'ব পাৰো ল'ব নোৱাৰো অকল আমাৰ লাইফষ্টাইলৰ কাৰণে আমাৰ ইমান লাইফষ্টাইল বেয়া হৈ গৈছে খোৱা বোৱা আমাৰ যেতিয়া যিটো আমি মোবাইল ফোন আমি স্ক্ৰল কৰি থাকো ফোনটোত আমি যিমান স্ক্ৰল কৰি থাকো তাৰ পৰা আমাৰ প্ৰফিট কি হয় বাৰু যদি আপুনি নলেজেবল কিবা চাই যদি আপুনি জানিব লগা কিবা চাই আপুনি তেতিয়াহলে ঠিকে আছে আপুনি ফোনটো আপুনি ইন্টাৰনেট কেনেকৈ ইউজ কৰিছে কি হিচাপত ইউজ কৰিছে আপুনি সেইটো আপুনি গম পাব লাগিব যদি আপুনি তেনেকৈ ধৰি লওক অনবৰত এন্টাৰটেইনিং কৰি আছে আপুনি অনবৰত ৰিল স্ক্ৰল কৰি আছে তেতিয়াহলে আপোনাৰ ডেফিনেটলি এই মোবাইল ফোনৰ যিটো ব্লু কালাৰ ৰেডিয়েশনটো আহে সেইটো আমাৰ মন আৰু মগজৰ কাৰণে বহুত বেয়া হেলথৰ কাৰণে বহুত বেয়া সো আপোনালোকে সকলো চাগে সেইটো কথা জানে তথাপিও মই কৈছো সেই বস্তুটো আপুনি চাবলৈ বাদ দিব লাগিব অলপ সময়ৰ কাৰণে এতিয়া মই আপোনালোকক কম যেতিয়া আপোনালোকে মানে শুবলৈ যাব ৰাতি শুবলৈ যোৱাৰ আগতে আধা ঘণ্টা মানৰ আগতে আপুনি নিজকে প্ৰিপেয়াৰ কৰিব মনটো প্ৰিপেয়াৰ কৰিব যে মই এতিয়া শুম মোৰ লাহে লাহে এতিয়া টোপনি আহিব মেন্টেল হেলথ বহুত ডাঙৰ কথা মেন্টেলি আপুনি কি ভাবে সেইটো বহুত ডাঙৰ কথা আপুনি ফিল কৰিব যে মোৰ এতিয়া টোপনি আহিব আপুনি বেডখন ক্লিন কৰিলে আপুনি নিজকে ক্লিন কৰিলে মানে গৰমৰ দিন হলে আপুনি নৰ্মেল পানী দি ধুনীয়াকৈ গাটো ধুই ললে ঠাণ্ডাৰ দিন হলে লাইট ৱাৰ্ম পানী দি পেলাই আপুনি গাটো ধুই ললে ধোৱাৰ পিছত কিবা এটা ধৈৰ্য্য এটা কিবা এটা আপুনি ইউজ কৰিলে খুব কোমলীয়া নেচাৰেল কিবা এটা মানে স্মেল এটা আপুনি গাত বা আপুনি বেডত লগাই ললে ফোনটো আপুনি অফ কৰিলে ফোনটো অফ কৰিবই লাগিব ফোনটো অফ কৰিলে তাৰপিছত আপুনি বেডত গৈ পেলাই আপুনি বেডত একদম দীঘলকে আপুনি পৰি দি পেলাই দীঘলকে আপুনি 3-4টা মান উশাহ লওক দীঘলকে যেতিয়া 3-4টা মান উশাহ ল'ব বাকি মগজত একো থাকিব নিদিব সব ডিলিট কৰিব সেইটো সময়ত ব্ৰেইনৰ পৰা ভাল হওক বেয়া হওক সেইটো সময়ত সব ডিলিট কৰিব যেতিয়া আপুনি উশাহ ল'ব সেই উশাহ লোৱাৰ সময়খিনি পিছত নিজৰ বিষয়ে ভাল কথা চিন্তা কৰক দুটামান ভাল কথা চিন্তা কৰক তাৰপিছত দেখিব আপোনাৰ লাহেকে আপোনাৰ টোপনি আহিবলৈ আৰম্ভ কৰিছে আৰু সেই যেতিয়া তেনেকৈ আপুনি টোপনি যাব সেই টোপনিটোৱে আপোনাৰ বডিত কিমান ভাল মানে আপোনাৰ প্ৰভাৱ পেলাব আপুনি ভাবিব নোৱাৰে আপোনাৰ বডিটো ৰিজুভিনেট হ'ব লাহে লাহে ভিতৰখনৰ পৰা বেমাৰ আজাৰবোৰ নোহোৱা হ'ব আমাৰ ডিটক্স হ'ব ভিতৰখন আমাৰ মানে বস্তুবোৰ ঠিক ঠাক হ'ব মানে এনেকুৱা ধৰণৰ আমাৰ ধুনীয়াকে যেতিয়া আমি টোপনি যাওঁ বহুত আমাৰ ভোক লাগিব আপুনি ভালকে আপোনাৰ স্লিপ সাইকেলটো যদি আপোনাৰ খুব 8 ঘণ্টা যদি হৈ যায় তেতিয়া আপোনাৰ এজিং প্ৰসেসটো লাহে লাহে দেখিব আপোনাৰ ডিলে হৈ গৈছে আৰু টোপনি নাহিলে কি হ'ব পাৰে আমাৰ টোপনি নহাৰ কাৰণে মানুহৰ ডায়াবেটিস হোৱাৰ দেখা যায় হাৰ্ট প্ৰবলেম হয় মানুহৰ হাৰমোনেল ইনবেলেন্স হোৱা দেখা যায় হকট হৈ যোৱা দেখা যায় যেতিয়া আপোনাৰ ভাল টোপনি আহিব ডিপ স্লিপ যেতিয়া হ'ব আপোনাৰ আমাৰ মেন্টেল কিছুমান প্ৰবলেম থাকে টেনশন হাইপাৰটেনশন ডিপ্ৰেশন এইবিলাক বস্তু আমাৰ যে হৈ থাকে লাইফত মন বেয়া লগা কিবা হোৱা এইবিলাক দেখিব আপুনি যেতিয়া আপুনি খুব সুন্দৰ টোপনি যাব সেইবিলাকৰ পৰা লাহে লাহে আপুনি মুক্তি পাব আৰু যেতিয়া আপোনাৰ খুব ভাল টোপনি আহিব সেই টোপনি অহা সময়ত আপোনাৰ মেলাটনিন নামৰ এটা হৰমোন ৰিলিজ হয় আমাৰ বডিৰ পৰা আৰু সেই হৰমোনটোৱে আমাৰ যেটো সাৰ্কেডিয়ান ক্লক কয় সেই ক্লক মেইনটেইন কৰে আমাৰ বডিত সূৰ্যটো যেতিয়া উদয় হয় তেতিয়া আমাৰ বডিটোৱে কাম কৰিবলৈ আৰম্ভ কৰে আৰু সূৰ্যটো যেতিয়া অস্ত যায় তেতিয়া আমাৰ বডিটোৱে ৰেষ্ট বিচাৰে তাৰ পিছৰ পৰা যদি আপুনি আহাৰ খায় তেতিয়ালে সেই আহাৰখিনি আপোনাৰ কোনো কামত নাহে
সেই আহাৰখিনি আপোনাৰ জাবৰলে পৰিৱৰ্তন হয় সেই আহাৰখিনি খালে আপোনাৰ শকত হোৱাৰ টেন্ডেন্সি হয় আমাৰ ক্লিনিকত আমাৰ যেটো স্লিমিং সেন্টাৰ আছে তাতে যিখিনি আমাৰ ক্লায়েন্ট আহে ক্লায়েন্টক আমি সদায় এটা কথা সাজেষ্ট কৰো যে ৰাতি খোৱাটো ৰাতি যেটো খাব হেতু আপোনাৰ 7:30 বা 8 বজাৰ ভিতৰত আপুনি কমপ্লিট কৰিব খোৱাটো তেনেকে কৰিলে আপোনাৰ মানে বহুত কাৰণত বহুত কথাত ভাল আপোনাৰ বডিটোৱে বহুত সময়ৰ কাৰণে আৰাম পাই যায় আকৌ পিছদিনাখনলৈকে ধৰি লওক বডিটোৱে ৰেষ্ট পায় কাম কৰিবৰ কাৰণে সেই যেতিয়া ৰেষ্টিং সময়খিনি আমাৰ বডিটো ৰিজুভিনেট হয় বডিটো আমাৰ টক্সিন বিলাক আমাৰ বাহিৰলৈ ওলাবলৈ সহায় হয় বহুত কথাৰ কাৰণে হেল্প হৈ যায় নেক্সট আহিলে চেনি যদি খায় আপোনালোকে আজিৰ পৰা এতিয়াৰ পৰা চেনি খোৱাটো একেবাৰে বন্ধ কৰক চেনিখিনি বগা যেটো ৰিফাইন সুগাৰ সেই সুগাৰখিনি আমাৰ বডিত একো কাম নকৰে তাৰ টেষ্টৰ বাহিৰে মিঠা টেষ্টৰ বাহিৰে সেই সুগাৰখিনি আমাৰ বডিত একো কামত নাহে তাতকৈ আপুনি গুড় খাওক বা মৌ খাওক গুড়টো কম পৰিমাণৰে খাব গুড়টো খুব ভাল বস্তু বুলি নকওঁ ৰিফাইন সুগাৰ আছে তাতকে বহুত বেছি ভাল গুড়টো কিন্তু গুড়টো খুব বেছি ভাল বুলি মই নকওঁ গুড়ৰ মিঠা আপুনিটো খাব লাগিব আমাৰ মিঠা খাবলৈ মন যায় মিঠা আপুনি কেনেকৈ খাব তাত মই আপোনালোকক কেইটামান প্ৰসেস কৰি দিছো আপোনালোকে স্টিভিয়াটো ল'ব পাৰে স্টিভিয়াটো আপোনালোকে Amazonত ড্ৰাই লিফ পোৱা যায় স্টিভিয়াৰ আৰু অকমান ঘৰত আনি পেলাই মাইক্ৰৱেভত দি পেলাই বা আপুনি ৰ'দত অলমান ভালকে ড্ৰাই কৰি পেলাই হেতু আপুনি গ্ৰাইন্ড কৰি থৈ দিয়ক সেই স্টিভিয়াটো আপুনি চাহৰ লগত যিকোনো মিঠা বস্তুৰ লগত আপুনি বনাওতে হেতু ইউজ কৰক নহলে ভাল মৌজুলটো ইউজ কৰক নহলে আৰু এটা বস্তু ইউজ কৰিব পাৰে যেটো মিশ্ৰিটো ইউজ কৰক যেটো মানে ধাগা মিশ্ৰি বুলি কয় যেটো এটা খুটা এটা উলাই থাকে মিশ্ৰিটো সেই মিশ্ৰিটো খাওক হেতু আপুনি গ্ৰাইন্ড কৰি পেলাই আনি থৈ দিয়ক হেতু খাওক চেনিটো আমাৰ বডিত একো কাম নাই মই আকৌ এবাৰ কৈছো একো কাম নাই আপোনাৰ অপকাৰ কৰাৰ বাহিৰে উপকাৰ একোৱে নাই গতিকে আজিৰ পৰা চেনিটো একেবাৰে বন্ধ কৰক চেনিৰ পিছত আহিলে আমাৰ ময়দাটো একেবাৰে নাখাব ময়দাটো আমাৰ ডাইজেষ্ট নহয় আমাৰ মানে পেটৰ ভিতৰত গৈ পেলাই লাগি ধৰে হেতুৰ কোনো কাম নাই গতিকে ময়দাটো একেবাৰে নাখাব নিজকে কম এজৰ দেখাবলৈ হেলদি থাকিবলৈ আৰু আমি কি কৰিব পাৰো yoga কৰিব পাৰো yogaটো এটা সাংঘাতিক আমাৰ ভাল এটা প্ৰসেস হয় yoga meditation কৰক কপালভাতি কৰক অনুলোম বিলোম কৰক এই প্ৰসেস বিলাক ডে টু ডে লাইফত আপুনি ডেইলি কোনোবা এটা হলেও এটা প্ৰণায়াম হলেও আপুনি নিজৰ লাইফত এড কৰক আজিৰ পৰা এটা প্ৰণায়াম হলেও আপুনি এড কৰক নিজৰ লাইফত এই বস্তুখিনি আপোনাৰ লাইফত এবিলাক আমাৰ মানে পূৰ্বপুৰুষে কৈ যোৱা আয়ুৰ্বেদে কৈ যোৱা কিছুমান কথা মানুহে মন নকৰে কিন্তু এই বস্তুবোৰে আপুনি কিছুমান মানুহ দেখিব যে ইমান ইয়ং আৰু ফিট হৈ আছে তেওঁলোকক দেখিব যে ডে টু ডে লাইফত তেওঁলোকে এইবোৰ প্ৰসেস ইউজ কৰে মেডিটেশন কৰক আৰু প্ৰণায়াম কৰক মই এটুটা আপোনালোকক সাজেষ্ট কৰিম মেডিটেশন মোৰ চেনেলত এটা মেডিটেশনৰ ভিডিও আছে আপোনালোকে চোৱা নাই যদি হেতু এবাৰ চাই লওক আৰু আপোনাৰ প্ৰণায়াম কৰক কপালভাতি কৰক আৰু অনুলোম বিলোম কৰক আপোনাৰ গোটেই বডিটো ইমান সুন্দৰকে আপোনাৰ মানে টুপনি আমাৰ খোৱা আমাৰ পেটটো সাফা হৈ থকা প্ৰবলেম বিলাক নাইকিয়া হোৱা মানে বহুত কামতে আপোনাৰ প্ৰণায়াম আৰু মেডিটেশন আমাৰ বহুত আমাৰ হেল্প কৰে আমাৰ বডিটো গোটেই নতুন হৈ থাকিবৰ কাৰণে এখিনি কাম কৰক তাৰ পিছত আহিলে ডিজিটেল ডিটক্স কেনেকৈ কৰিব এটা নিজকে আমি অনবৰত ফোনত থাকো আজিকালি ফোনটো সবৰে হাতে হাতে থাকে কিন্তু ভালকে ইউজ কৰে কেজনে বেছিভাগে ইউজ কৰে আপোনাৰ অনবৰত ফোনটো এটা হেবিট হৈ যায় আমাৰ ব্ৰেইনত এটা হ্যাপি হৰমন ৰিলিজ হয় যেতিয়া আমি বস্তুবোৰ চাই থাকো সেই হ্যাপি হৰমনটোৱে আমাক বাৰে বাৰে ফোনটোৰ ওচৰলৈ টানি থাকে বাৰে বাৰে আমি ফোনটো চাবলৈ মন যায় সো ফোনটোৰ পৰা যিমান পাৰে দূৰত থাকক পাৰে কোনোবা এটা সময় লওক সেইখিনি সময়ত আপুনি জানিব লগা বুজিব লগা কামখিনি আপুনি কৰক চাব পাৰে এইখিনি সময়ত যদি আপুনি ফোনটোৰে কিবা কাম কৰি আছে আপোনাৰ নিজৰ কিছুমান কাম থাকে ফোনত যেতিয়া আপুনি কাম কৰি আছে সেইখিনিটো আপুনি কৰিবই লাগিব কিন্তু আপুনি ইউজটো কেনেকৈ কৰিব হেতু আপুনি জানিব লাগিব ফোনটো আপুনি ইউজ কেনেকৈ কৰিব হেতু আপোনাৰ ওপৰত কথা দিনটোত এটা সময় আপুনি ফোনৰ পৰা ফোনটো একদম দূৰত ৰাখি থৈ দিব যেতিয়া আপুনি সাইলেন্টটো থৈ দিব পাৰে ফোন আহিলে আকৌ যেতিয়া আমাৰ এটা ফোন আহে তেতিয়া আমি ফোন ৰিসিভ কৰিবলৈ যোৱাৰ পিছত আকৌ ফোনটো কিবা এটা স্ক্ৰল কৰি পেলাই চাই দিয়া হয় সো একো নাই কোনবাই ফোন কৰিছে যদি কৰক আপুনি কল বেক কৰি লব কিন্তু আপুনি ফোনটো সাইলেন্ট হৈ পেলাই ৰাখি পেলাই আপোনাৰ চকুৰ পৰা দূৰত ৰাখি দিয়ক অলপ সময় আজিৰ পৰা সেই কামটো কৰক
এই কামখিনি ধুনীয়াকৈ কৰি যাওক তেতিয়া আপোনালোকে গম পাব কিমান ইমপ্ৰুভ হৈছে আপোনাৰ বডিটো আপোনালোকৰ মেণ্টেল হেল্থ কিমান ইমপ্ৰুভ হৈছে কিমান আপোনালোকে দেখিবলৈ বয়সতকৈ বহুত কম এজৰ লগা হৈছে লাহে 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 সেইটো মন কৰক আপোনালোকে গম পাব গ্লাছখনত নিজে চাই নিজে আচৰিত হ'ব আপোনালোকে যেন পাব যে কিমান ইমপ্ৰুভমেণ্ট আহিছে আপোনাৰ লাইফলৈ এইখিনি কাম কৰক সাৱধানতাৰে যদি আমি লাইফটো চলাই নিওঁ আমি খুব হেপি হৈ থাকিব পাৰোঁ আৰু আমি সুন্দৰ হৈ থাকিব পাৰোঁ